মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে 2025 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ অৰ্থনৈতিক বিজ্ঞানৰ পৰা। ইয়াৰে প্ৰথম পাঠটোৰ প্ৰশ্ন উত্তৰখিনি ইতিমধ্যেই দিয়া হৈছে, গতিকে আজি দ্বিতীয় পাঠটোৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম প্ৰশ্নটো দিয়া গৈছে, প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ হৈছিল? উত্তৰ 1990 চনত। কুৱেশ্যন নম্বৰ 2 দিয়া গৈছে, মানৱ উন্নয়ন প্ৰতিবেদন কোনটো অনুষ্ঠানে প্ৰকাশ কৰে? উত্তৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে। কুৱেশ্যন নম্বৰ 3 দিয়া গৈছে, UNDPৰ সম্পূৰ্ণ নামটো কি? উত্তৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিয়া গৈছে, HDIৰ সম্পূৰ্ণ নামটো কি? উত্তৰ হিউমেন ডেভেলপমেণ্ট ইনডেক্স। কুৱেশ্যন নম্বৰ 5ত দিয়া গৈছে, নীতিৰ সম্পূৰ্ণ নামটো কি? উত্তৰ নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিয়া গৈছে, ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰা হৈছিল? উত্তৰ নীতি আয়োগ। কুৱেশ্যন নম্বৰ 7ত দিয়া গৈছে, নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 2015 চনৰ 8 ফেব্ৰুৱাৰীৰ দিনা দিল্লীত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 8ত দিয়া গৈছে, অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ পৰা কিমান চনলৈকে বৰ্তি আছিল? উত্তৰ 2012 চনৰ পৰা 2017 চনলৈকে। কুৱেশ্যন নম্বৰ 9ত দিয়া গৈছে, সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা দুখন ৰাজ্যৰ নাম লিখা। উত্তৰ পাঞ্জাৱ আৰু হাৰিয়ানা। কুৱেশ্যন নম্বৰ 10ত দিয়া গৈছে, জনমূৰি আয় কি? উত্তৰ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি আয় পোৱা যায় সেই আয়ক জনমূৰি আয় বোলা হয়। কুৱেশ্যন নম্বৰ 11ত দিয়া গৈছে, নীতি আয়োগৰ অধ্যক্ষ কোন? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 12ত দিয়া গৈছে, নীতি আয়োগৰ উপাধ্যক্ষক কোনে নিয়োগ কৰে? উত্তৰ প্ৰধানমন্ত্ৰীয়ে।